আজি যেহেতু শনিবাৰ গতিকে ভাবিছোঁ আজি ভাত নিনিওঁ সদায় ভাতৰ টোপোলাটোনো কিমান লৈ লৈ যাম মুনু একচুৱেলি এইফালে ভৰাই আছিলে মানে বুট মগু অকণমান গাজি বুট হ'লে খাবলৈও ভাল লাগে আৰু এইটো খোৱাটোও ভাল আনদিনে অকণমান কমকৈ দিয়ে মই বোলো আজি ভাত নিনিওঁ আজি এইবিলাককে অকণমান সৰহকৈ দিয়া মানে তাই সোমোৱাই থকাৰ পিছতো মই অলপমান ইয়াতে এনেকৈ লৈ ল'লোঁ আৰু এইফালে কাটি থৈছে মধুৰি আৰু কমলা গুড মৰ্ণিং সকলোকে বিন আৰু আলু এতিয়া নতুন নতুন কোমলীয়া কোমলীয়া বিন কি টেষ্টি লাগে খাবলৈ প্ৰথমতে এডালে কাটিব জনা নাছিলোঁ এতিয়া এডালে কাটি কাটি এডাল নে কটাৰী নে এখন নে কি কয় ক'ব নোৱাৰোঁ দেই মানে এইখনে কাটি কাটি এতিয়া ইমান ভাল লাগে নহয় ইমান পুটুককৈ হয় নহয় চাওক এইফালে কাটি থাকোঁতে চাই থাকোঁতে হয় মানে কাৰ কাৰ আছে ক'ব দেই ভাল লাগে আলু মানে যিকোনো চব্জি কাটি দিলে ভাল লাগে আগতে আমাক এনেকৈ বান্ধি দিছিলে কাপোৰ মাহঁতে আমাৰ এওঁ কয় দেই আগতে বোলে এনেকৈ কাপোৰ বান্ধি দিছিলে নিজে উঠি আহিছে চাওক কাপোৰখন লৈ পিনি চেণ্ডেল টেণ্ডেল পিন্ধি দেহামণি দৌৰিছোঁ ছাৰ দৌৰিছোঁ গুড মৰ্ণিং স্কুল যাব সময়ত যেতিয়া আমাৰ এনেকৈ কামিলা মানুহগৰাকী আহি পাই যায় ওচৰত আৰু যেতিয়া আমনি কৰি থাকে জানিছে আৰু কিমান সময় যে গুচি যায় মানে মোক ফণিখন ল'ব এবাৰ ক্লিপ পাত ল'ব এবাৰ ফুট ল'ব বিচাৰিব এবাৰ লিপষ্টিক ল'ব বিচাৰিব দাদাইকে এই ছেটটো আনি দিছিলে দেই এইটো বিউটি বক্স দেখিছে কিমান ধুনীয়া মানে ইয়াতে এইবিলাক চব নকলি হয় এইবিলাক আচলি নহয় লোৱা শুন মই দেখুৱাইছোঁ কলিজা এইটো মানে তাই লিপষ্টিক ল'ব আমনি কৰি থাকে নাই দাদাইকে আনি দিছোঁ এই ছেটটো ইয়াতে মানে ফণি আইনা কি লাগে আৰু মানে চব থাকে ইয়াত দেখিছেনে এইটো কিন্তু ইয়াত অহা নহয় এইটো দদকৰ হয় এইটো আনিলে দেখিছে এনেকুৱা কৰি থাকে তাৰপিছত ফণি ক্লিপ ক'ত গ'ল ফুলি ক'ত গ'ল দেখা ফুলিটো দেখুৱাই দিয়ে দুটা হাতত লোৱাচোন লোৱা দুটা হাতত লোৱা কেনেকৈ ইখন হাতত লোৱা আকৌ এনেকৈ কেনেকৈ দেখুৱাই দিয়াচোন দেখুৱাই দিয়ে অ' কলিজাজনী ৱাও এইটো ফুলি আৰু আছে এইফালে আঙুঠি কেনেকুৱা ধুনীয়া ধুনীয়া বস্তু আৰু দেখিছে অঁ এইটো হৈছে মেকআপ হৈছে কালাৰ আছে ন অঁ কি কালাৰ হ'ল পিংক কালাৰ এখন বিদ্যালয়ত শিক্ষকতা কৰিলে কেৱল ছাত্ৰ ছাত্ৰীৰ অকল পঢ়াৰ দিশটোতে চালেও নহ'ব গীত নৃত্য খেল এই সকলোবিলাকতে আচলতে আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে যিবিলাক আমিও কৰি আছোঁ কেৱল আমাৰ বিদ্যালয়ত বুলি মই নাভাবোঁ প্ৰত্যেকখন চৰকাৰী বিদ্যালয়ে কিন্তু এই পদক্ষেপখিনি লৈছে আৰু যিসকলে লোৱা নাই মই ভাবোঁ তেওঁলোকে লোৱা উচিত মানে কাৰণ আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত নাগৰিক আৰু ইহঁতক গঢ় দিয়াৰ দায়িত্ব কেৱল পিতৃ মাতৃৰ নহয় পিতৃ মাতৃৰ এখন সমাজৰ শিক্ষক শিক্ষয়িত্ৰী ওচৰ চুবুৰীয়া সকলোৰে স্কুল ছুটি হৈ গ'ল এফালে বাকীবিলাক গৈছে আৰু আজি অভিনৱ মোৰ লগত যাব আৰু কাৰণটো হৈছে কি ইহঁতৰ ঘৰৰ ওচৰতে কাৰোবাৰ ঘৰত মানে কি কয় ম'হৰ গাখীৰ বিক্ৰী কৰে বহুত দিনৰ পৰা কৈ আছিলোঁ দৈ খাম আজি খবৰ দিলে বোলে আজি গ'লেও পাব সেইকাৰণে ইয়াক থ'বলৈও যোৱাও হ'ব লগতে গাখীৰ টেকেলি লৈ আহিম হয় নাই ৱা ইমান পটাপট কাপোৰ চেঞ্জ কৰি আহিলেও আচলতে মই য'ৰ পৰা গাখীৰ আনে মানে মই ঘৰটো চিনি নাপাওঁ সেইকাৰণে ইয়াক আকৌ লৈ যাওঁ এই অলপ আগলৈ বোলে ঠিক আছে নে আহি পাইছোঁ এইবোৰ আমনি দেখিছে এইফালে তুমি আগফালে উঠা হ'বনে হয় এইফালে কোনটো জোনাত এইখিনি সময়ত ৰ'দ লৈ কেনেকুৱা ভাল লাগে আৰু ঠাণ্ডা দিন বুলি ক'লে কি মোনো উঠিবা নেকি জান সেই গেটখন বন্ধ কৰি থোৱা এখন প্লিজ ফুফু যাওঁ নহ'লে ব'লা আকৌ কেনিবা স্কুটিত তুমি আৰু মই কিবা কিনি দিম বুলি ক'লে মই যাব পাৰোঁ ন কোনডোখৰত পিটিছিলে দেহা কোনডোখৰত পিটিছিলে মায়ে বুলি পিটিছিলে নিপিটিবা মোৰ কলিজাজনী আমাৰ অকণমানি ছোৱালীজনী আমাৰ ডাঙৰ ছোৱালীজনী কেনেকুৱা ভাত খালেনে ডাঙৰ ছোৱালীজনী ভাত খালোঁ আমাৰ সৰু ছোৱালীজনীয়ে ভাত খালেনে অঁ খালে সেই হেৰিটো ভালেই হোৱা নাই আজিনাটো কেলৈ ভাল নাই হোৱা দেখোন চকু আজিনাটো নাই হোৱা মানে সেইটো আকৌ আজি ডাঙৰহে দেখিছে ৰঙা কিন্তু হ'ব ছোৱালীজনী হাঁহি টকাইছে কিন্তু হ'ব ইটো হ'ব সিটো হ'ব কেলৈ হয়নো এইবোৰ কি আকৌ আজি চুলি দেখোন বেলেগ একদম ষ্টাইল আজি দেখোন ফেশ্বনটো বেলেগ মাজৰ ফালে সেউতা ফাটি দিলে মায়ে মেগী নোখোৱা জেলেপি খাবা অঁ জেলেপি মই এতিয়া আনি দিব লাগিব দেখিছা নহয়
এইফালে অৰ্ডাৰ দিলে নাতিনীয়ে জেলেপি আনি দিব লাগিব, আনি দিম দেই। এনেকুৱাহে নাতিনী হ'ব লাগে হয় নাই? দেউতাক নকলা যে আইতাই মই যাম আনিবলৈ, গাড়ী লৈ যাম। আনোগে নি? আনোগে, ঠিক আছে। তুমি টোপনি ধৰিছে নি তোমাৰ? টোপনি ধৰিছে নি বাবুনো? চৌকিটা সৰু সৰু লাগিছে চা। শুনা আকৌ, টোপনি ধৰিছে তোমাৰ? আমি পটককৈ জেলেপি লৈ আহোঁ, তুমি খাই পেলাই শুই থাকিবা দেই, খাবা। এতিয়া আইতা আৰু মই যাম আনিবলৈ। তাই মানে গা পা ধুই দিলে নাই, বহুত বোলে আজি খেলিলেও, এনেকুৱা মানে টোপনি এটা আহিছে। এতিয়া মুনুৱে পিঠা দুটা বনাব গৈছে বোলে, আপোনাৰ হেৰি চুজি আৰু পিঠা দি পেলাই ঠিক ভুৰ পিঠা নিচিনা এটা পিঠা বনায় মুনুৱে। সোণটোৰ লগত আহিলোঁ নঙলামৰা ঘাট, গৈছে মণিকাঞ্চন দোকানলৈ। দোকান মানে কি এখন বেকাৰী, তাতে বহুত ভাল ভাল মিঠাইও পায়। এগৰাকী আকৌ জেলেপি খাই নহয়। বাকী এয়া আহি গ'লোঁ ঔষধ নিবলৈ। কথাতে কয় জীৱনটোৱে সংগ্ৰাম। এদিন মই মাৰ কথা কওঁতে এগৰাকীয়ে কৈছে, মানে মই এনেকৈ লিখিছিলোঁ আৰু, এই মাক জীয়াই ৰখাৰ আমাৰ সংগ্ৰামখন। তেতিয়া কৈছে যে কমেণ্টত, মানে এয়া আমি সংগ্ৰাম বুলি নাভাবোঁ, নিজৰ মাক দেউতাকক যত্ন কৰাটো জানো সংগ্ৰাম হ'ব পাৰে? আচলতে তেখেতে হয়তো সংগ্ৰামৰ অৰ্থটোৱে ভালকৈ বুজি পোৱা নাই। মাক যত্ন কৰাটোত আমি অকণো মানে বেয়া পোৱা নাই যে আমি এইটো কৰিব লগা হৈছে, বা সেয়া যদি হ'লহেঁতেন হয়তো মা আজি আমাৰ মাজত ইমান দিন নাথাকিলহেঁতেন। কথাবোৰ আচলতে তেনেকুৱা নহয়। মই কৈছোঁ যে জীৱনৰ, মই বুলি নহয়, প্ৰতিজন বিজ্ঞ লোকে কৈ গৈছে, জীৱনৰ প্ৰতিটো মুহূৰ্তই আমি কিবা এটা নহয় কিবা এটা কামত মানে আমি যুঁজ দিছোঁ। কোনোবাই যদি টকা পইচাৰ কাৰণে যুঁজিছে, কোনোবাই নিজৰ প্ৰয়োজনখিনি পূৰ কৰিবৰ কাৰণে যুঁজিছে, কোনোবাই এটা বৃহৎ লক্ষ্যত উপনীত হ'বৰ কাৰণে পঢ়া শুনাক লৈ পেলাই যুঁজিছে, কোনোবাই চাকৰি এটাক লৈ যুঁজিছে, আন কোনোবাই জীয়াই থকা সংগ্ৰামত ব্ৰতী হৈছে। আচলতে জীৱনটো সঁচাকৈ এখন সংগ্ৰাম। যে কি নহওক, সকলোৰে আচলতে থিংকিংবিলাক বেলেগ বেলেগ, সকলোৰে ভাৱধাৰাবোৰ বেলেগ বেলেগ। এতিয়া আমাৰ এখেতৰতো অপাৰেশ্যন এটা হৈ গ'ল, গম পাইছে আপোনালোকে। তো এখেতৰ মানে ঔষধ শেষ হৈ গ'ল, তাকে নিব আহিলোঁ। আৰু মোৰ অকণমান কাণৰ প্ৰব্লেমটো আপোনালোকক কৈয়ে আছিলোঁ, সেয়াও ঔষধ শেষ হৈ গ'ল নহয়। সেইদিনাখন ভবাই নহ'ল যে আৰু দুটামান লাগিব। আৰু এইকেইটাৰ উপৰিও একচুৱেলি মাৰো ঔষধ শেষ হৈ গ'ল, কাৰণ মাৰ আৰু সেই বেডশ্বৰ হৈ গৈছিলে যে, শুকাইছে, এডোখৰ শুকাইছে, নতুনকৈ আকৌ এডোখৰ হৈ গৈছে। এতিয়া কওকচোন বাৰু, সেয়াও জানো সংগ্ৰাম নহয়? জেলেপি খাবা? তোমালৈ মই বহুত জেলেপি আনিছোঁ। দেহা জেলেপি, জেলেপি ইয়াতে দিওঁ নেকি? সেই নিদিবা আকৌ, কিমান বাৰ খাব পাৰে আৰু। ভাল ছোৱালী দেই, মোক থেংক ইউ কৈছে, ভাল ছোৱালী দেই। হেঁপাহ পলুৱাই খাই লওক, কিমানকণ খাব, ক'তনো বেছি খাব আৰু, এনেই অকণমান। এয়া কি হ'ল জানা, দৰৱ মানে পালোঁ মলম, কিন্তু সেই একে নিচিনা বুলি ক'লে, তাত আকৌ এইটো নাপালোঁ নহয়। এতিয়া আকৌ কোনো এটা মলম আনিবলৈ ডিব্ৰুগড় যাবা। কোনে আনি দিলে? কোনে আনি দিলে দেহা? খুৱাই দিয়া গৈ যোৱা, খাই মেলি আজৰি হ'লে শুব। আৰু এতিয়া আমি কেনিও নাযাওঁ দেই, শুন, তুমি চিন্তাই নকৰিবা, মই ইয়াতে আছোঁ দেই। মাৰ ওচৰলৈ গ'লে কেতিয়াবা মানে পটককৈ আহিম বুলি যাওঁ, কেইবা ঘণ্টা হৈ যায়। কেতিয়াবা ভাবোঁ এই 2 ঘণ্টাৰ কাৰণে যাম, হয়গৈ 4 ঘণ্টা। কেতিয়াবা যাওঁ ঘূৰি আহিম বুলি, হয়গৈ থাকিবলগীয়া। সেইকাৰণে এইয়া লৈ লৈছোঁ। সেইটো সোণটো পিছফালেদি পলাই আহিছে। তোমালৈ মই আকৌ আনিলোঁ এয়া পাউডাৰ, এইফালে মলম এটা আকৌ লৈ আহিলোঁ। টোপনি কৰি আছিলে, মাত মাতি দিলোঁ, পুটুককৈ সাৰ পালে। এইকেইটা বুমনিকে দি দিম দেই মা, তাইহে লগাই দিব। আমাৰ বুমনিহে লগাই দিয়ে ধুনীয়াকৈ। সেইটো সেই তোমাৰ অকণমান টিকাত অকণমান হেৰি অকণমান ছিগিছিলে আৰু, সেইখনত অকণমান লগাই দিব লাগিব দেই। সেই খজুৱাই দিছিলা যে তুমি, খজুৱাই পেলাই ছিঙি দিলা যে দেই। তাৰপিছতে এইবোৰ ধুৱাব লাগিব হয় নাই, ধুনু হাতখিনি, এইবোৰ নখ কাটি দিব লাগিব, ঢেৰ কাম আছে আৰু এতিয়া বুলি ভাবতা হে। যা বান্ধ সিয়ে বান্ধ, যাওঁ। এনাই ভাগৰ কিবা হেৰি কৰিবলৈ, গা ঘঁহিবৰ কাৰণে যে, সেইটো কি বুলি কয় নাজানো। সেইটো অকণমান চফা কৰি দিছোঁ দেই। দুখ পালে ক'বা, ভালহে লাগিছে, ভাল লাগিছে হয় নাই? খজুৱতি মৰিছে, মৰি গৈছে ন, ভাল লাগিছে। তুমি ঠাণ্ডা নোপোৱা, এইবিলাক হিটাৰটো দিয়া আছে নে? মজাকৈ একদম লাগি আছে। আৰু গাটো ধুৱাই দিলে উঠে ইমান চফাকৈ থাকেও আমাৰ মায়ে। আগতে
আমি লেতেৰা হৈ থাকিলে আমাক কয়হে ইমান চাফাকৈ থাকে। এতিয়া তোমাকো চাফা কৰিব চাওঁ মন জগত চাফা হৈ থাকিলে ন এইনো কিমান কৰিব আৰু। তাইক কৈছোন তোমাৰ পৰা টিকাটোহে বোলো হাতকেইখন ভৰিকেইটা আমাকে দিয়া। তাই টিকা চাফা কৰা মানুহে ধুনুকে চাফা কৰি থয় ন। আৰু অকলে একচুৱেলি এইবোৰ কৰিবও নোৱাৰি ন, মন গ'লেও অকলে কৰিব নোৱাৰি। হ'ব ফাইনেলি মাক ধুৱাই পখলাই আজৰি হ'লোঁ। মানে ভাবিব পৰা নাছিলোঁ যে এনেকুৱা কাম এটা আজি কৰিব পাৰিম, হয়নে মা? হয়নে মা? বুমণিৰ সহযোগত দেই দুইজনীয়ে লাগি ভাগি মা গোটেই মানুহজনী ধোৱালোঁ। মানে ভাবিছিলোঁ প্ৰথম অকল হাত চাতবোৰ মোহাৰি দিম, কিন্তু এনেকুৱাকৈ যে ধোৱালোঁ মানে পিছত ভাবিছোঁ হে প্ৰভু ইমান ডাঙৰ কাম এটা কৰিলোঁ নে। মানে মাক যত্ন কৰাটো ডাঙৰ কাম নহয় আকৌ, সেইটোকে ভুলকৈ নুবুজিব। মানে শুই থকা মানুহ এজনীক একদম ইয়াৰ পৰা ভৰি তললৈকে ধুৱাইছোঁ চাওক। মানে এক চাইড ধুৱালোঁ, এটা চাইড হ'ল আগে সিফালৰ ছাইডটো, তাৰপিছতে কাটি কুৱাই ল'লোঁ, তাৰপৰা এইফালৰ ছাইডটো পিঠিয়ে চিঠিয়ে ডিঙিয়ে একদম কাকলতি তলৰ পৰা হাত চাত চব ধোৱালোঁ। তাৰপিছত একদম শেষত নহয় তাৰপিছত মুখখন ধোৱালোঁ। মানে একদম পূৰা মা বোলো পাৰ্লাৰ কৰিছোঁ দেই, একদম মিনিকি কৰি দিছোঁ। আমাক খুব ভাল পাইছে নহয়, কাণ চান চব চাফা কৰি। তাৰপিছত চেম্পু দি পেলাই মূৰটো ধুৱাই দিলোঁ। মানে ইয়াত পানী কাপোৰ পাৰি ল'লোঁ, এইবোৰ পানী কাপোৰ, তাৰপিছতে আৰু আছে এইবিলাক কটন কিবা কিবি কাপোৰ, এই লেপৰ কভাৰ আছিলে সেইবিলাক চব একদম সোমোৱাই ল'লোঁ আৰু পাৰি ল'লোঁ। ফিয়া হৈ গৈছে চুলি, কি ধুনীয়া লাগিছে ন আমাৰ। ভাল লাগিব ন এতিয়া? ইফালে হিটাৰটো চলি আছে সেইকাৰণে ঠাণ্ডাও পোৱা নাই। দিনবোৰ যে সঁচাকৈ মই কেনেকৈ পাৰ কৰিছোঁ নিজেই গম নোপোৱা হৈ গৈছোঁ। ৰাতিপুৱা যে উঠিলোঁ এই পৰলৈকে মানে মোৰ আৰু না খাবলৈ না ৰেষ্ট ল'বলৈ কিবা সময় আছে। আকৌ আহি পেলাই ঘৰত এখেতৰ যত্নখিনি আছেই, কাৰণ অকল মাক চালেও নহ'ব, মানুহজনকো এতিয়া চাব লগা হৈ গৈছে। কাৰণ তেওঁৰ অপাৰেশ্যনটোৰ কাৰণে না তেওঁ চোলা পিন্ধিব পাৰে না কিবা কৰিব পাৰে। আৰু ধৰক আগফালে যদি হ'লহেঁতেন ড্ৰেছিং কৰা কিবা কৰা মলম লগোৱা তেওঁ নিজে কৰিলেহেঁতেন, কিন্তু পিছফালে হয়। দিনৰ ভাগত অৱশ্যে মুনুহে কৰি দিয়ে, আৰু ৰাতিপুৱাটো ৰাতিটো এই দুটা সময়ত মই কৰোঁ। যি কি নহওক আপোনালোকে আমাক যিখিনি সাহস দিছে মৰম দিছে তাৰ কাৰণে আপোনালোকলৈ বহুত বেছি ধন্যবাদ। আচলতে কিবা এটা কৰিবলৈ সাহসো পাওঁ আপোনালোকৰ বাবে।